জুবিন গাৰ্গৰ ক্ষেত্ৰখনত প্ৰৱেশৰ আৰু বন্ধ ৰখাৰ সময় নিৰ্ধাৰণ কৰা কথাটো নিতান্তই অপ্ৰয়োজনীয়। এই এছঅপি প্ৰত্যাহাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। চাওক, জুবিন গাৰ্গৰ ক্ষেত্ৰখন সুশৃংখলিত হৈ থকাটো, সুপৰিচালিত হৈ থকাটো আমি সকলোৱে বিচাৰো। জুবিন গাৰ্গৰ সকলো ধৰণৰ অনুৰাগী তাত আহিছে, 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধালৈকে। দিব্যাংগ শতজন আহিছে তালৈ। গতিকে সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ দায়িত্ব। তাৰ কাৰণে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক। তাৰ কাৰণে ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ পৰ্যাপ্ত মানুহ নিযুক্তি দিয়ক। মদৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে ক্ষেত্ৰখনৰ দুয়োফালে তেওঁলোকে কোনোবাই মদ খাই আহিছে নেকি, ব্ৰেথেলাইজাৰ দি সেইটো চোৱাৰ ব্যৱস্থা কৰিব পাৰে। তাকে নকৰি ব্যৱস্থা শৃংখলিত কৰাৰ নামত 10 বজাৰ পাছত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰাটো উকনিৰ ভয়ত চুলি খুৰোৱাৰ দৰে হৈছে। এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা এইখিনি সময়তে কৈ থব বিচাৰিছো, এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বিচৰা হৈছে বেলেগ বেলেগ প্ৰান্তৰ বেলেগ বেলেগ লোকৰ সমাধিস্থল বা আন অনুষ্ঠানৰ সৈতে তুলনা কৰি যে সকলোতে প্ৰৱেশ আৰু প্ৰস্থানৰ সময় থাকে। জুবিন গাৰ্গ জীৱনকালত একক অনন্য অদ্বিতীয় আছিল। তেওঁৰ মৃত্যুৱে অসমত সৃষ্টি কৰা গণজাগৰণটো একক অনন্য অদ্বিতীয়। গতিকে তেখেতৰ সমাধি ক্ষেত্ৰ বা জুবিন গাৰ্গ ক্ষেত্ৰখনো একক অনন্য অদ্বিতীয়ভাৱে পৰিচালিত হ'ব লাগিব। জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটো এতিয়াও মানুহে বহন কৰিব পৰা নাই। যেতিয়ালৈকে এই দুখ পাতলি মানুহৰ জীৱনৰ স্বাভাৱিক ছন্দ ঘূৰি নাহিব, তেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ শয়নৰ স্থানত মানুহে ঢাপলি মেলিবই। জুবিন গাৰ্গৰ প্ৰতি থকা অনুৰাগ, জুবিন গাৰ্গৰ মৃত্যুৱে সৃষ্টি কৰা শোকে বুৱতী ব্ৰহ্মপুত্ৰৰ ৰূপ লৈছে। ইয়াক অযথা বান্ধ বান্ধিবলৈ চেষ্টা কৰিলে প্ৰলয় অহাৰ সম্ভাৱনা আছে। গতিকে এই এছঅপিখন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছো। এই কথাটো আমি কৈছোৱেই। বিজেপিয়ে ন্যায় যাত্ৰা আৰম্ভ কৰা কথাটোৱে প্ৰমাণ কৰিলে যে অসমত আন্দোলন নকৰাকৈ একো নাপায়। নাপায় যে নাপায়, প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ো নাপায়। আৰু আটাইতকৈ হাস্যকৰ কথাটো হৈছে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীক দেখিছো তেওঁলোকে ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে। এতিয়া কাইলৈ যদি মুখ্যমন্ত্ৰীগৰাকীয়েও নিজে বিজেপিৰ সদস্য বুলি বিজেপিৰ দলৰ লগত ন্যায় যাত্ৰা কৰিব নেকি, আমাৰ সেইটো সন্দেহ হৈছে। আচলতে কাৰ পৰা ন্যায় বিচাৰিছে আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিছে, এই কথাটো স্পষ্ট কৰা ভাল। তেওঁলোকে কৈছে ন্যায়ালয়ে ন্যায় দিব। এই কথাটোতো অবুজ শিশুৱেও জানে যে ন্যায়ালয়ে ন্যায় দিব। ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া SIT-য়ে এখন ফুল প্ৰুফ চাৰ্জশ্বিট তাত দিব, তথ্য প্ৰমাণ সাক্ষৰে সৈতে কটকটীয়া এখন চাৰ্জশ্বিট, য'ত দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব, তেতিয়াহে ন্যায়ালয়ে ন্যায় দিব পাৰিব। গতিকে বিজেপি দলটো আন্দোলন কৰিবলৈ নামা কথাটোৱে পুনৰ প্ৰমাণ কৰিলে যে অসমত আন্দোলন নকৰাকে একো নাপায়। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ কাৰণেও আন্দোলন কৰিব লগা হৈছে। আৰু কেবিনেট মন্ত্ৰীয়ে নিজেই ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱা কথাটোৱে চৰকাৰখনৰ প্ৰতি মানুহে তুলি থকা সন্দেহৰ আঙুলিবোৰলৈ সেই কথাখিনিক অলপ নিশ্চয়তা প্ৰদান কৰিছে। গতিকে আমি কথাটো আচৰিত হৈছো আৰু এয়া অসমৰ ৰাইজৰ বাবে অবুজ সাঁথৰ।
সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।